নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 14 শব্দ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাক প্ৰশ্নাৱলীখিনি দিছে যে ইয়াৰে প্ৰথমত দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে বস্তুৰ কম্পনে শব্দ সৃষ্টি কৰে। 1 নম্বৰ অপশ্যনত দিয়া আছে যে আমাৰ সঁচা, বি নম্বৰ অপশ্যনত দিয়া আছে যে মিছা, আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে কেতিয়াবা সঁচা, আৰু ডি নম্বৰত দিয়া আছে যে এটা উত্তৰ শুদ্ধ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো সঁচা। আমি এ নম্বৰটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ আমি শুনা কম্পনাংকৰ সীমা 1 নম্বৰ অপশ্যনত দিয়া আছে যে 20 - 2000 হাৰ্টজ। তাৰপিছত বি নম্বৰ অপশ্যনত দিয়া আছে যে 20 - 20000 হাৰ্টজ দিয়া আছে। তাৰপিছত চি নম্বৰ অপশ্যনত দিয়া আছে যে 2 - 2000 হাৰ্টজ, আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে এ আৰু বি দুয়োটা শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো 20 - 20000 হাৰ্টজ। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো সিংহৰ মাতৰ কম্পনৰ বিস্তাৰ এ নম্বৰ অপশ্যন দিয়া আছে যে নাই। তাৰপিছত বি নম্বৰ অপশ্যন দিয়া আছে যে কম। তাৰপিছত চি নম্বৰ অপশ্যন দিয়া আছে যে বেছি, আৰু ডি নম্বৰ অপশ্যন দিয়া আছে যে এ আৰু বি দুয়োটা শুদ্ধ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে চি নম্বৰটো যে বেছি। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত উচ্চ পিটছৰ শব্দ কম্পনাংক এ নম্বৰ অপশ্যনত দিয়া আছে যে বেছি, বি নম্বৰত দিয়া আছে যে কম, চি নম্বৰত দিয়া আছে যে কেতিয়াবা বেছি কেতিয়াবা কম, আৰু ডি নম্বৰত দিয়া আছে যে এটাও শুদ্ধ উত্তৰ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো যে বেছি। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো যে বায়ুশূন্য ঠাইৰ মাজেৰে শব্দ এ নম্বৰ অপশ্যনত কৈছে যে যাব পাৰে, বি নম্বৰত দি আছে যে অধিক বেগেৰে যাব পাৰে, চি নম্বৰত দি আছে যে যাব নোৱাৰে, আৰু ডি নম্বৰত দি আছে যে উত্তৰ এ আৰু বি দুয়োটা শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে চি নম্বৰটো যে যাব নোৱাৰে, যে বায়ুশূন্যৰ ঠাইৰ মাজেৰে শব্দ যাব নোৱাৰে, এনেকৈ লিখিব লাগিব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে চমু উত্তৰ দিয়ে। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দি আছে যে মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ ক'ত সৃষ্টি হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ শব্দ বাকচ বা লেৰিংছত সৃষ্টি হয়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত মানুহৰ স্বৰ ৰজ্জু কেইডাল থাকে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মানুহৰ স্বৰ ৰজ্জু দুডাল থাকে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে বায়ুশূন্য মাধ্যমৰ মাজেদি শব্দৰ বিস্তাৰণ হ'ব পাৰেনে। ইয়াৰ উত্তৰটো লিখিব লাগিব বায়ুশূন্য মাধ্যমৰ মাজেদি শব্দ বিস্তাৰ হ'ব নোৱাৰে। এইটো বায়ুশূন্য আৰু মাধ্যমৰ বানানটো অকণমান ভুল হৈ আছে, এইটো অলপ নিজে শুধৰাই লৈ ল'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত 4 নম্বৰটো বায়ু আৰু পানী কোনবিধ মাধ্যমৰ মাজেদি শব্দৰ বেগ বেছি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পানীৰ মাজেদি হোৱা শব্দৰ বেগ বায়ুৰ মাজেদি হোৱা শব্দৰ বেগতকৈ প্ৰায় 4 গুণ বেছি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কোনটো অংগই গ্ৰহণ কৰে। ইয়াৰ উত্তৰটো লিখিম যে শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কাণে গ্ৰহণ কৰে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 6 নম্বৰটো ইয়াৰ পিছত 6 নম্বৰটো যে কৰ্ণপটৰ কাম কি। ইয়াৰ উত্তৰটো লিখিম যে কৰ্ণপটৰ হ'ল এক টানি ধৰা ৰবৰৰ দৰে। শব্দৰ কম্পনে তাত গৈ কম্পনৰ সৃষ্টি কৰে। কৰ্ণপটে সেই কম্পনক অন্তঃকৰণলৈ প্ৰেৰণ কৰে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত কম্পনাংক বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো লিখিম যে দোলন গতিত প্ৰতি ছেকেণ্ডত কিমান দোলন হ'ল তাকে কম্পনাংক বোলে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শব্দৰ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উত্তৰটো লিখিম যে শব্দৰ তীক্ষ্ণতা কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত আমি শুনা শব্দৰ কম্পনাংকৰ পৰিসীমা কিমান। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আমি শুনা শব্দৰ কম্পনাংক পৰিসীমা হ'ল 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত শব্দ প্ৰদূষণৰ দুটা
উৎসৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শব্দ প্ৰদূষণৰ দুটা উৎসৰ নাম হ'ল গাড়ী মটৰৰ ইঞ্জিন আৰু হৰ্ণৰ শব্দ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰখিনি 4-5টা বাক্যত উত্তৰ দিয়ে। ইয়াৰে প্ৰথম আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে শব্দৰ উৎপত্তি কেনেকৈ হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কোনো বস্তুত যেতিয়া কম্পনৰ সৃষ্টি হয় তেতিয়া শব্দৰ উৎপত্তি হয়। ষ্টীলৰ গিলাচ এটা চামুচেৰে লাহেকৈ কোবাই দিলে শব্দৰ সৃষ্টি হয়, কিন্তু কম্পন নেদেখক। কিন্তু যদি গিলাচটো হাতেৰে চুই কম্পন বন্ধ কৰি দিয়া হয় তেতিয়া শব্দ বন্ধ হৈ যাব, অৰ্থাৎ কম্পন অবিহনে শব্দ সৃষ্টি নহয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো যে শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে সেয়া প্ৰমাণ কৰিব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে সেয়া প্ৰমাণ কৰিব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা হ'ল। প্ৰথমে লিখিব লাগিব যে পানী পূৰ্ণ চৌবাচ্চা বা ডাঙৰ পাত্ৰৰ ভিতৰলৈ হাতেৰে এটা টিলিঙা ভৰাই দিয়া আৰু সেইটো বজোৱা। চাবা যাতে সেই টিলিঙাটো পাত্ৰ বা চৌবাচ্চাৰ বেৰত লাগি নাথাকে। তেতিয়া তোমাৰ এখন কাণ লাহেকৈ পানীৰ পৃষ্ঠত থোৱা। এতিয়া তুমি তাৰ পৰাই টিলিঙা বজোৱা শব্দ শুনা পাবা। ইয়াৰ দ্বাৰাই প্ৰমাণ হ'ল যে শব্দই পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে। এই ছবিটোৰ নিচিনা ঠিক একেদৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে চিকিৎসকে ষ্টেথস্কোপ কিয় ব্যৱহাৰ কৰে। ইয়াৰ উত্তৰটো লিখিম কঠিন পদাৰ্থৰ মাজেৰে শব্দৰ বেগ আটাইতকৈ বেছি আৰু সেইবোৰ শব্দৰ বিস্তাৰণ ঘটোতে শব্দৰ প্ৰাবল্যৰ বিশেষহীন নঘটে। সেইকাৰণে চিকিৎসকসকলে ৰোগীৰ হৃদযন্ত্ৰৰ স্পন্দন শুনিবলৈ আৰু জুখিবলৈ ষ্টেথস্কোপ ব্যৱহাৰ কৰে। ইয়াতে অলপমান শব্দবিলাক টাইপিঙত 2-এটা ভুল হৈ আছে, এইটো অলপ নিজে শুধৰাই লৈ ল'ব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ শ্ৰৱণেন্দ্ৰিয় কাণৰ এক চিত্ৰ আঁকা। এইটো ছবি দিয়া আছে, এইটো নিচিনাকৈ হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে দোলন গতি কাক বোলে, দোলন কাল কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দোলন গতিৰ পুনৰাবৃত্তি ঘটে। এনেধৰণৰ গতিক পৰ্যায়বৃত্ত গতি বা দোলন গতি বোলে। যি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এই গতিৰ পুনৰাবৃত্তি ঘটে এই সময়খিনিক দোলন কাল বোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 6 নম্বৰটো যে কোলাহল আৰু সংগীত কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মানুহে সাধাৰণতে ভাল নোপোৱা শব্দবোৰক কোলাহল বোলে। আনহাতে সাংগীতিক বাদ্য যন্ত্ৰবোৰ ভালকৈ বজালে সেয়া আমাৰ কাণত শ্ৰুতিমধুৰ হৈ ধৰা দিয়ে। সেইবোৰ শব্দক সংগীত বুলি কোৱা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ শব্দ প্ৰদূষণ কাক বোলে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিম যে যিবোৰ শব্দই কোলাহলৰ সৃষ্টি কৰে আৰু পৰিৱেশত যদি অত্যাধিক বা অবাঞ্ছিত শব্দ থাকে তাকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ মূল কাৰকবোৰ হৈছে গাড়ী মটৰৰ ইঞ্জিন, হৰ্ণৰ শব্দ, কল কাৰখানাৰ শব্দ, লাউড স্পিকাৰৰ শব্দ আদি। শব্দ প্ৰদূষণে আমাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 8 নম্বৰ প্ৰশ্নটো যে আমাৰ ঘৰত কিহে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ উত্তৰটো লিখিম যে আমাৰ ঘৰত পাকঘৰৰ সামগ্ৰী, কুলাৰ, এয়াৰ কণ্ডিশ্যনাৰ আদিয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্যত কি কি নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তাৰ ভিতৰত আছে নিদ্ৰাহীনতা, হাইপাৰ টেনশ্যন, উদ্বেগ আৰু আন কিছুমান লক্ষণ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব।
আৰু কিছুমান শব্দ টাইপিঙত ভুল হৈ আছে এইটো অলপ নিজে শুধৰাই চাই ল'ব ধন্যবাদ